ব্ৰেকিং নিউজ নাটকীয় পৰিৱৰ্তনৰ দিশে এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতি 30 জুনত আস্থা ভোটৰ সম্ভাৱনা মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন আহ্বানৰ সম্ভাৱনাও আছে ৰাজ্যপালে আহ্বান কৰিব পাৰে এই বিশেষ অধিৱেশন আজি দেবেন্দ্ৰ ফডনৱিছে সাক্ষাৎ কৰিছিল ৰাজ্যপালক ইফালে দিল্লীত অমিত শাহ লগতে জেপি নাড্ডাকো সাক্ষাৎ কৰাৰ তথ্য আছে দেবেন্দ্ৰ ফডনৱিছ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এই সমগ্ৰ ক্ৰিয়া প্ৰক্ৰিয়াত এতিয়া বহু জল্পনা কল্পনা চৰ্চিত হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছো প্ৰথম দিনা একনাথ সিন্ধেৰ সৈতে মাত্ৰ 11 পৰা 12 জন বিধায়ক আছিল লাহে লাহে তেওঁৰ সৈতে থকা বিধায়কৰ সংখ্যা বৃদ্ধি পাইছিল আৰু তাৰ পাছতে নাটকীয় পদ পৰিৱৰ্তন হৈ উদ্ধৱ ঠাকৰেৰ দাবী উত্থাপন কৰিছিল যে একনাথ সিন্ধেৰ সৈতে থকা একাংশ বিধায়ক প্ৰকৃততে তেওঁৰহে সমৰ্থক উদ্ধৱ ঠাকৰেৰহে সমৰ্থক আৰু তেওঁলোকে নাটকীয়ভাৱেহে এওঁলোকৰ সৈতে আছে একনাথ সিন্ধে শিবিৰত আহি উপস্থিত হৈছে ভিতৰৰ তথ্য জানিবলৈ তাৰ পাছতে এই মহাবিস্ফোৰণ হৈছিল আৰু অৱশেষত আজিৰ খবৰ আহিছে সম্ভাৱনা ব্যক্ত কৰা হৈছে বহুকেইটা সম্ভাৱনামূলক খবৰ আমি পুনৰ জনাইছো সবাতোকৈ ডাঙৰ খবৰটো নাটকীয় পৰিৱৰ্তনৰ দিশে এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতি 30 জুনত আস্থা ভোটৰ সম্ভাৱনা মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন আহ্বানৰ সম্ভাৱনা 39 आमदार हे बाहेर आहेत काँग्रेस राष्ट्रवादी सोबत आम्हाला राहायचं नाही असा पवित्रा त्यांनी घेतलेला आहे अशा या सगळ्या परिस्थितीमध्ये माननीय मुख्यमंत्र्यांजवळ आणि सरकारजवळ बहुमत शिल्लक राहिलेलं नाही त्यामुळे त्यांना बहुमत सिद्ध करायला सांगावं अशा प्रकारची विनंती करणारं पत्र हे आम्ही आज राज्यपालांना दिलंय आता त्या संदर्भात माननीय सर्वोच्च न्यायालयाचे विविध निर्णय जे आहेत त्या निर्णयांचाही काही उल्लेख आम्ही केलेला आहे आणि त्याच्या आधारावर माननीय राज्यपाल उचित निर्णय घेतील आणि मेजॉरिटी सिद्ध करण्याकरता योग्य ते निर्देश देतील अशा प्रकारची आम्हाला अपेक्षा है आज राज्यपाल जी को ईमेल के माध्यम से और प्रत्यक्ष रूप से हमने पत्र दिया है और इस पत्र में हमने ये कहा है कि राज्य की जो परिस्थिति दिखाई पड़ती है इस परिस्थिति में शिवसेना के 39 विधायक ये बाहर है और वो लगातार ये कह रहे हैं कि हम कांग्रेस एनसीपी की सरकार में नहीं रहना चाहते और इसका सीधा मतलब है कि ये 39 एमएलएस ये सरकार के साथ नहीं है या वे महाविकास आघाड़ी को समर्थन नहीं देना चाहते और इसलिए हमने राज्यपाल जी को कहा है कि चूंकि सरकार अल्पमत में दिखाई पड़ती है इसलिए तुरंत सरकार को आप निर्देश दें मुख्यमंत्री को निर्देश दें कि माननीय मुख्यमंत्री जी फ्लोर टेस्ट करें और अपना बहुमत सिद्ध करें বহুমত সিদ্ধ কৰাৰ কথা উল্লেখ কৰা হৈছে সঞ্জয় ৰাউতৰ বক্তব্য লগতে আন নেতাৰ বক্তব্য আছে আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো ৰাজ্যপাললৈ ইমেইল প্ৰেৰণৰ কথা উল্লেখ কৰা হৈছে ফ্লোৰ টেষ্টৰ কথা কোৱা হৈছে ৰাজ্যপাললৈ প্ৰেৰণ কৰা সেই ইমেইলখনত যেটো 39 জন বিধায়ক শিৱসেনাৰ বৰ্তমান বাহিৰত আছে আৰু এই সমগ্ৰ পৰিস্থিতিৰ বাবে ফ্লোৰ টেষ্টৰ বাবে ৰাজ্যপালে আমন্ত্ৰণ জনাবলৈ অনুৰোধ জনোৱা হৈছে এনে ধৰণৰ বক্তব্য শিৱসেনাৰ তৰফৰ পৰা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ তৰফৰ পৰা আহিছে বিভিন্ন জনৰ তৰফৰ পৰা আহি আছে মহাবিকাশ আঘাড়ী ভংগ কৰি এতিয়া ফ্লোৰ টেষ্টৰ কথা উল্লেখ কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ এয়া মুম্বাইৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত সেই ভাষ্য আপোনালোকক শুনালো ইতিমধ্যে উল্লেখ কৰিছো যেটো আমি সম্ভাৱনা ব্যক্ত কৰিছিলো সেই সম্ভাৱনা যেন 100% হ'বলৈ গৈ আছে নাটকীয় পদ পৰিৱৰ্তনৰ দিশে এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতি 30 জুনত আস্থা ভোটৰ সম্ভাৱনা আছে হয়তো 30 জুনৰ পূৰ্বে এই আস্থা ভোট হ'ব পাৰে হয়তো কাইলৰ দিনটোতো এই আস্থা ভোট হ'ব পাৰে কাৰণ ইতিমধ্যে ৰাজ্যপাললৈ ইমেইল বাৰ্তা প্ৰেৰণ কৰা হৈছে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন আহ্বানৰ পূৰ্ণ সম্ভাৱনা আছে কাইলৈ বা পৰহিৰ ভিতৰতে ৰাজ্যপালে আহ্বান কৰিব পাৰে এই বিশেষ অধিৱেশন কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো শিৱসেনাৰ তৰফৰ পৰা ইমেইল বাৰ্তা প্ৰেৰণ কৰা হৈছে ইতিমধ্যে সঞ্জয় ৰাউতৰ বক্তব্য শুনা গৈছে আজি দেবেন্দ্ৰ ফডনৱিছে আকৌ ৰাজ্যপালকো সাক্ষাৎ কৰিছেগৈ ইফালে দিল্লীত অমিত শাহ আৰু জেপি নাড্ডাকো সাক্ষাৎ কৰাৰ তথ্য আহিছে
এতিয়া আগবাঢ়িছোঁ আন খবৰৰ মাজলৈ বিষাক্ত ফেটি সাপৰ সৈতে খেলা কৰিছে এজন লোকে অলপো ভয় নাই সেই লোকজনৰ সাপৰ সৈতে সদা পৰিচিত লোকজনে প্ৰায়ে সাপ ধৰি আহিছে বিষাক্ত বা অবিষাক্ত সাপ ধৰি তেওঁ মেলি দিয়ে জংঘলত শোণিতপুৰৰ মিছামাৰীৰ বাবু কাজী নামৰ লোকজনে সাপ ধৰাই নহয় সাপ সংৰক্ষণৰ বাবেও দীৰ্ঘদিন ধৰি কাম কৰি আহিছে প্ৰকৃতিপ্ৰেমী যুৱকজনে সাপ আৰু বন্য জীৱ-জন্তু উদ্ধাৰৰ লগতে সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে শোণিতপুৰৰ মিছামাৰীত উদ্ধাৰ কৰা এডাল ফেটি সাপ যুৱকজনে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত মুকলি কৰি দিয়ে মঙলবাৰে কলা ফেটিৰ ভিতৰত পৰে আকৌ ৰজা ফেটিৰ এটা বংশ ৰজা ফেটিৰ এটা প্ৰজাতি ৰজা ফেটিটো দীঘল হয় এইটো দীঘল নহয় এইটো মেক্সিমাম 6-7 ফুট হয় ইয়াতকৈ দীঘল নহয় ৰেস্কিউ কৰি তাক আকৌ ফিনাইল ছটিয়াইছিল তাক গা পা ধুৱাই পেলাই আমি আজি সোণাই ৰূপাই অভয়াৰণ্যত লৈ আহিছোঁ ইয়াত আনি পেলাই তাক মুকলি কৰিলোঁ আৰ্থিক দিনতাকো নেওচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত জিলিকি উঠিল গোৱালপাৰাৰ এজন ছাত্ৰজনৰ নাম মনোজ দাস আৰ্থিক অনাটনৰ বাবে পেট্ৰল পাম্পত কাম কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিয়া ছাত্ৰজনে সুনাম কঢ়িয়াই আনিলে অঞ্চলটোলৈ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ মনোজ দাসে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৭৯% নম্বৰৰ লগতে 4টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছে কঠোৰ পৰিশ্ৰম অধ্যৱসায়ৰ জৰিয়তে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে মনোজ দাসে গোৱালপাৰাৰ অতি ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে প্ৰমাণ কৰিলে দৰিদ্ৰতা যে কেতিয়াও সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে কিন্তু এতিয়া উচ্চ শিক্ষাৰ বাবে ছাত্ৰজনক লাগে আপোনাৰ সহায় সেয়েহে কোনো সুহৃদয় লোকে সহায়ৰ হাত আগবঢ়াব খুজিলে তেওঁলোকে সেইখিনি সহায় কৰিব পাৰে অন্যথা মাতৃৰ সৈতে এটা জৰাজীৰ্ণ গৃহত বাস কৰা ছাত্ৰজনে আধাতেই শিক্ষা সাং কৰিবলগীয়া হ'ব কিয়নো মাতৃৰ সৈতে থকা মনোজ দাসেই একমাত্ৰ উপাৰ্জনকাৰী এই সৰু পৰিয়ালটোৰ বাবে আমাৰ ঘৰৰ অৱস্থা খুবেই বেয়া আৰ্থিকভাৱে আমি খুবেই দুৰ্বল যিহেতু মা আৰু ময়ে ঘৰত আমাৰ উপাৰ্জন কৰোঁতা কোনো নাই অকল মই সেইকাৰণে মই ইয়াতে কাম কৰিবলৈ আহিব লগা হৈছে আৰু বৰ্তমান মানে উপাৰ্জন কৰোঁতা ময়ে ঘৰখন ময়ে চলাই আছোঁ আৰু মামাহঁতেও সহায় কৰিছিল মানে নকৰা নহয় মই সৰুৰ পৰাই মামাহঁতে পঢ়াইছিল 4টা বিষয়ত লেটাৰ পালোঁ হয় 4টা বিষয়ত লেটাৰ পাইছোঁ আৰু 79.8% মানে 80%। মই ৰাতি অলপ পঢ়িছিলোঁ ৰাতি পঢ়িছিলোঁ মানে মই এক্সাম দিয়াৰ এক্সাম দিয়াৰ পাছতে ইয়াতে আহিছিলোঁ মানে মই ভৱিষ্যতে মই পলিটিকেলৰ মেজৰ ল'ব বিচাৰোঁ BA পঢ়িম আৰু মই IPS IS এনেকুৱা পুলিচ অফিচাৰ হ'ব মন আৰু মাও কাম কৰিব যায় মানে ফুৰিৰ সময়ত দৰপুতৰ সময়ত দৰব যায় বাক্সাৰ শুক্ৰংবাৰীত নাহৰ ফুটুকীয়ে আতংক লীলা চলাইছে নিশা হলে আতংকৰ সৃষ্টি কৰে নাহৰ ফুটুকীটোৱে প্ৰতিনিশাই নাহৰ ফুটুকীৰ আতংকত দিন কটাবলগীয়া হৈছে বাক্সাৰ শুক্ৰংবাৰীৰ ৰাইজে সোমবাৰে নিশা 4টাকৈ গৰু নিধন কৰিলে নাহৰ ফুটুকীয়ে বৰপেটাৰ পুৰা গাঁৱৰ আৰফান আলীৰ শুক্ৰংবাৰীৰ চৰত থকা 4টাকৈ গোধনসমূহ নিধন কৰে নাহৰ ফুটুকীটোৱে নিশাৰ ভাগত নাহৰ ফুটুকীৰ আক্ৰমণত 4টা গৰুৰ মৃত্যু হোৱাৰ পিছতেই আতংকিত হৈ পৰে স্থানীয় ৰাইজ নাহৰ ফুটুকীটো ঘটনাস্থলীৰ আশে পাশে থকাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে অৱশ্যে বন বিভাগে এতিয়াও নাহৰ ফুটুকীটোক ধৰিব পৰা নাই গাঁওখনৰ ৰাইজে এতিয়া নাহৰ ফুটুকীৰ আতংকত ভুগিছে নিশা পুনৰ নাহৰ ফুটুকীৰ আক্ৰমণত ঘৰচীয়া জন্তু নিধন হোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে খবৰ পাইছিলোঁ আমাৰ ধুবুৰী OCয়ে জনাইছিল যে এটা বডি পানীত আহি আছে বুলি এইটো লোকেশ্যনটো একচুৱেলি ফেৰীঘাট বুলি কৈছিলে কিন্তু আমি পিছত আমি গ'লোঁ খবৰ পোৱাৰ পিছত আমি গ'লোঁ যাই দেখিলোঁ আমি যিটো আমাৰ নতুন ব্ৰিজ বনাই আছে ব্ৰিজ পোৱাৰ আগত অলপ আগত আৰু বডিটো আমি ওচৰতে কিমান কিলোমিটাৰ হ'ব অলমষ্ট আপোনাৰ 10-15 কিলোমিটাৰ ভিতৰত মানে বডিটো পোৱা গৈছে হয় আইডেণ্টিফাই হৈছে অভিযোগ তুলৰে হয় তেখেতৰ ঘৰৰ মানুহ আহিছে আৰু গোটেইখিনি আমাৰ প্ৰচেছ আছে পুলিচে হেণ্ড অভাৰ আমি কৰিছোঁ পুলিচৰ এবাৰ ভাগিনসকলৰ বাবে এটা দুখ খবৰ দিলে মামাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱালে বুলেট বিচাৰি মামাক দাবী জনোৱা ভাগিনসকলৰ আশাত চেঁচা পানী পৰিল কাৰণ বুলেটৰ দাম বেছি দুৰ্ঘটনাও হয় বেছি কোনে পাব স্কুটি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দিনা স্কুটি বিতৰণৰ ক্ষেত্ৰত কাট অফ মাৰ্কৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ফাৰ্ষ্ট ডিভিজন মানে আমি স্কুটি দিয়া নাছিলোঁ আমাৰ এটা কাট অফ মাৰ্ক আছিল গতিকে এইবাৰো স্কুটি দিয়াৰ ক্ষেত্ৰত সেই কাট অফ মাৰ্ক থাকে বিপৰীতে মঙলবাৰে বজালিৰ মেধিকুছিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ ছাত্ৰীৰ লগতে ছাত্ৰকো স্কুটি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে
স্কুটি দিম, বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেণ্ট হ'ব, গতিকে স্কুটি দিম। ছাৰ যোৱাকালি কৈছে যে ল'ৰাকো দিব লাগিব, যোৱাকালি কৈছে যে বিজ্ঞান শাখা আৰু নিদিওঁ, স্কুটি দিম। পূৰ্বে কোৱাৰ দৰে ছাত্ৰক বুলেট দিয়াৰ ইচ্ছা নাই মুখ্যমন্ত্ৰীৰ, কাৰণ বুলেটৰ দাম বেছি। তাতে বুলেট দিলে দুৰ্ঘটনাৰ আশংকাও ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। স্কুটি দিম, বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেণ্ট হ'ব, গতিকে স্কুটি দিম। জুলাইৰ ৫ অথবা ৬ তাৰিখে চূড়ান্ত হ'ব স্কুটি দিয়াৰ সিদ্ধান্ত। এই ঘোষণা কৰি স্কুটি বিতৰণৰ ক্ষেত্ৰত কাট অফ মাৰ্কৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। সেইটো আমি আলোচনা কৰিম। মই এতিয়ালৈকে বহুত বেছি ৰিজাল্টত সোমাব পৰা নাই, কাৰণ বানপানী কামতে ব্যস্ত। প্ৰলয়ংকৰী বানৰ মাজতেই স্কুটি লাভৰ আশাত মুখ উজলি উঠিছে প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰীৰ লগতে ছাত্ৰৰো। পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ মুম্বাইৰ কুৰ্লাত ভাঙি পৰিল 4-মহলীয়া অট্টালিকা। ধ্বংসস্তূপৰ পৰা আৰু এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। সোমবাৰে সংঘটিত হোৱা ঘটনাটোৰ পিছত উদ্ধাৰ অভিযান এতিয়াও চলি আছে। এতিয়াও কিমান লোক আবদ্ধ হৈ আছে সেই সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰা নাই, এই বুলি উল্লেখ কৰিছে NDRFৰ ডেপুটি কমাণ্ডেণ্ট আশিষ কুমাৰে। BMCৰ তথ্য অনুসৰি নিশালৈ 8জন লোকক উদ্ধাৰ কৰা হৈছে আৰু 20-25জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হোৱাৰ আশংকা আছে। करीबन 12 बजे ये बिल्डिंग कोलैप्स हुई है। हमें कॉल मिला, हमारा फर्स्ट टर्नआउट जो अधिकारी इधर आया है उन्होंने पहले 3 आदमी को निकाला। वो 3 आदमी से एक आदमी इधर बाद में आया है और वो बोल रहे थे करीबन 25 से 30 लोग रहेंगे। हमने रात तक वो 3 पकड़ के 10 निकाले और अभी एक जिंदा आदमी और एक निकाला 12 और 5 आदमी और अंदर दिख रहे हैं। उनका रेस्क्यू ऑपरेशन कैविटी करके हम निकाल रहे हैं। ৰঙাপৰা বিধানসভা সমষ্টিৰ বানপীড়িত এলেকাসমূহ আজি পৰ্যবেক্ষণ কৰে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালে। মন্ত্ৰীগৰাকীয়ে কেইবাটাও বান বিধ্বস্ত এলেকা পৰ্যবেক্ষণ কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। দিনৰ প্ৰায় 12মান বজাত প্ৰথমে মন্ত্ৰী অশোক সিংঘালে ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলুৱাটাৰ গাঁওখনৰ কাষেৰে বৈ যোৱা গাভৰু নৈখনৰ পাৰত উপস্থিত হয়। নৈখনৰ বাঢ়নী পানীয়ে সমগ্ৰ এলেকাটো কিদৰে ক্ষতিগ্ৰস্ত কৰি তুলিছিল তাৰ সমস্ত অৱস্থাৰ বুজ লয় ৰাইজৰ পৰা। আজি মই শোণিতপুৰ জিলা ভ্ৰমণ কৰি আছোঁ। গাভৰু নদীয়ে সোঁত সলনি কৰিছে, এটা জাগাত নহয়, কমেও 14টা জাগাত কৰিছে। বেলচিৰিয়ে বহু কেইবাটা জাগাত কৰিছে। গোটেই অঞ্চলটোত যিখিনি ব্ৰহ্মপুত্ৰৰ উপনদী আছে প্ৰত্যেকটো নদীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছে। মোৰ সমষ্টিতো বহুত প্ৰলয় হৈছে, আমাৰ গণেশ লিম্বু ডাঙৰীয়াৰ সমষ্টিত হৈছে, গোটেই শোণিতপুৰ জিলাতে হৈছে আৰু ইয়াৰ ওপৰত গোটেইৰ ওপৰত মীমাংসা কৰি ভৱিষ্যতৰ কাৰণে কাৰ্যপন্থাটো আমি সিদ্ধান্ত ল'ম। গছৰ তলতে ৰোগীক দিছে বিধান। হস্পিটেলৰ ভিতৰত নহয় পদূলিমুখতেই ৰোগীক চিকিৎসা কৰিবলৈ ওলাই আহিল চিকিৎসক আৰু নাৰ্ছ। বহুতো ৰোগীয়ে আকৌ হস্পিটেলৰ ভিতৰলৈ নোযোৱাকৈ চিকিৎসা গ্ৰহণ কৰি উভতিও গ'ল। ক'ত এই ঘটনা? এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ আজিৰ নিশাৰ বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। জলমগ্ন শিলচৰ, হাস্পতালৰ ভিতৰতো এবুকু পানী। গছৰ তলতে চলিল কেঞ্চাৰৰ চিকিৎসা। ৰোগীক গছৰ তলতে চিকিৎসকে দিছে বিধান। প্ৰলয়ংকৰী বানত জলমগ্ন শিলচৰৰ মেহেৰপুৰস্থিত কেঞ্চাৰ হাস্পতাল। ৰোগীৰ বাবে হাস্পতালৰ বাহিৰলৈ ওলাই আহিল চিকিৎসক, নাৰ্ছ আদি। কেঞ্চাৰত আক্ৰান্ত ৰোগীসকলৰ বাবে হাস্পতাল কৰ্তৃপক্ষই কৰিছে বিশেষ ব্যৱস্থা। হাস্পতালৰ বাহিৰত থকা এজোপা গছৰ তলতে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিলে শিলচৰৰ কেঞ্চাৰ হাস্পতাল ছচাইটিয়ে। একাংশ ৰোগীক ইনজেকশ্যন দিয়াৰ পৰা ৰক্তদান কৰালৈকে সকলোখিনি এই গছৰ তলতেই কৰা হয়। অৱশ্যে কেমোথেৰাপি বা ৰেডিয়েশ্যনৰ দৰে উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলক হাস্পতালৰ ভিতৰতে চিকিৎসা কৰিবলৈ ব্যৱস্থা কৰা হৈছে। मरीज हैं, लोगों का इलाज करना है, बाढ़ है करके हॉस्पिटल बंद नहीं कर सकते।